বিদ্যালয়ৰ অধ্যক্ষ পুষ্পপাত মহোদয়া মঞ্চত উপবিষ্ট সৰু অসম নাৰী সন্থাৰ সভানেত্ৰী সোণোৱাল ডাঙৰীয়া, ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ সেনামুখ সমাপ্ত কৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, সোণোৱাল কছাৰী সাহিত্য সভাৰ সম্পাদক বিদুল সোণোৱালকে সমাপ্ত কৰি সাহিত্য সভাৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ সদস্যসকল আৰু আজি এই সভাত উপস্থিত থকা শ্ৰদ্ধাৰ প্ৰতিবৃন্দ, শংকৰ সোণোৱালৰ জন্মৰ তাৰিখটো চাইছোঁ 1974 চনৰ 31 ডিচেম্বৰ। বয়সৰ লেখেৰে নিচেই কম বয়সীয়া এজন পুৰুষ। 1974 চনত মই বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি ঘূৰি আহিলোঁ। সেই সময়ত তেখেত জন্ম হৈছিল আৰু নাহৰকটীয়া অঞ্চলত সোণোৱাল কছাৰী সাহিত্য সভাৰ যিখন সোণোৱাল কছাৰী ছাত্ৰ সন্থা যিখন 1968 চনত জন্ম হৈছিল, সেইখনৰ তৃতীয় যিখন নেকি অধিৱেশন নাহৰকটীয়াতে অনুষ্ঠিত হৈছিল 1972 চনত। আৰু সেই সময়ত শংকৰ সোণোৱাল নাছিলেই। সেই সময়ত নাহৰকটীয়াৰ অৱনী হাজৰিকা তেখেত প্ৰয়াত, তেখেত সম্পাদক আছিল আৰু তুলসীৰামী লালুৱাৰী সেই সময়ত সেই বছৰৰ সভাপতি আছিল আৰু মই সম্পাদক আছিলোঁ। গতিকে আমি 1972 চনত নাহৰকটীয়াত সোণোৱাল কছাৰী যিটো ছাত্ৰ সন্থা, এই ছাত্ৰ সন্থাৰ অধিৱেশন অনুষ্ঠিত কৰিছিলোঁ। নিচেই এটা চালকীয়া অনুষ্ঠান। গতিকে সেই চালকীয়া অনুষ্ঠানটোৱে বৰ্তমান সময়ত এটা শক্তিশালী অনুষ্ঠানত পৰিণত হৈছে আৰু সেই অনুষ্ঠানৰে এসময়ৰ ছাত্ৰ সন্থাৰ উপসভাপতিৰ দায়িত্বত আছিল শংকৰ সোণোৱাল। শংকৰ সোণোৱাল এজন অতি উদ্যোগী, কৰ্মপটু ব্যক্তি আছিল। এতিয়া 2005 বৰ্ষৰ যিখন নেকি অন্তৰ্বৰ্তীকালীন স্বায়ত্তশাসিত পৰিষদ, এই পৰিষদৰ তেখেত যেতিয়া এই অনুষ্ঠানৰ এজন কাৰ্যবাহী সদস্য হিচাপে নিয়াৰিকৈ কাম কৰিছিল, সেই সময়ত তেখেতৰ যি নেকি কৰ্মৰ প্ৰতি যিখিনি স্পৃহা, কাৰ্যদক্ষতা, সেইখিনি আমি দেখিবলৈ পাইছিলোঁ। আৰু বিশেষকৈ নাহৰকটীয়া অঞ্চলৰ সামাজিক জীৱনৰ বিভিন্ন কামৰ তেখেতে আগভাগ লৈছিল আৰু বিশেষকৈ নাহৰকটীয়া অঞ্চলৰ সোণোৱাল জনগোষ্ঠীৰ যিসকল নেকি লোক সামাজিক ক্ষেত্ৰত তেখেতসকলক নেতৃত্ব বহন কৰি তেখেতে তেখেতৰ যি নেকি সামাজিক ৰাজনৈতিক চৰিত্ৰ সেইটো সুন্দৰভাৱে প্ৰকাশ কৰিছিল। সমাজ জীৱনত বিশেষকৈ তেখেতে স্বায়ত্তশাসিত পৰিষদৰ যোগেদি সমাজৰ বিভিন্ন কামত
অংশগ্ৰহণ কৰিছিল আৰু সমাজৰ ভিতৰলৈ তেখেতে গোটেই জীৱন অহুপুৰুষাৰ্থ কৰিছিল। ইতিমধ্যে তেখেতৰ ঘৰৰ কাষৰে ডক্টৰ কোঁৱৰদেৱে ল'ৰালি কালৰ পৰা শংকৰৰ যি নেকি কৰ্মৰাজি আৰু তেওঁৰ যিটো নেকি সমাজৰ প্ৰতি দায়বদ্ধতা সেইখিনি কথা সুন্দৰভাৱে প্ৰকাশ কৰি গৈছে। কিন্তু আমি এতিয়াও যে আমাৰ যিটো নেকি মৃত্যু, সেই মৃত্যু আমি কোনেও কেতিয়া আহে ক'ব নোৱাৰোঁ। মৃত্যু অলপতে আহে। মাত্ৰ ৪৮ বছৰ বয়সত শংকৰ সোণোৱাল এই সংসাৰৰ পৰা তেওঁ গুচি যাব লগা হ'ল। ২০২৪ বৰ্ষৰ ২৮ মাৰ্চ তাৰিখে তেওঁ মৃত্যু হ'ল। তেখেতৰ আত্মা গৈ পৰমাত্মাৰ লগত মিলন হ'ল আৰু অৱশিষ্ট যি নেকি দেহা, এই দেহা পঞ্চভূতৰ লগত বিলীন হৈ গ'ল। কিন্তু শংকৰৰ মৃত্যু হ'লেও তেওঁৰ মৃত্যু হোৱা নাই। কাৰণ শংকৰে অকল শাসনী অঞ্চলতে নহয়, সমগ্ৰ সোণোৱাল জনগোষ্ঠীৰ কাৰণে তেখেতে যিখিনি নেকি কাম কৰি গ'ল সেইখিনি নিশ্চয় সোণোৱাল জনগোষ্ঠীৰ যি ইতিহাস, এই ইতিহাসত চিৰস্মৰণীয় হৈ থাকিব। গতিকে আজি এই স্মৃতিচাৰণ সভাত শংকৰে যে এজন উদ্যোগী পুৰুষ আছিল, কৰ্মপটু পুৰুষ আছিল, আমি তাৰে পৰিচয়টো পাইছোঁ। আমাৰ কোঁৱৰদেৱৰ বক্তব্যত সেইখিনি সুন্দৰভাৱে আমি জানিব পাৰিছোঁ। আৰু যিখন স্মৃতিগ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে, স্মৃতিগ্ৰন্থত নিশ্চয় তেখেতৰ কৰ্মৰাজিৰ বিষয়ে সুন্দৰভাৱে আমাৰ যিসকল তেখেতৰ শুভাকাংক্ষী সেইসকলে সুন্দৰভাৱে প্ৰকাশ কৰিছে। মই আজিৰ এই স্মৃতিচাৰণ সভাত বৰ বিশেষ নকওঁ। শংকৰৰ আত্মাই যাতে পৰমাত্মাৰ ওচৰলৈ গৈ শান্তিৰে থাকিব পাৰে তাকে কামনা কৰিছোঁ। আৰু আমাৰ যিসকল নেকি তেখেতৰ পৰিয়ালবৰ্গ, সেইসকলক সুসম্পন্ন পৰিয়ালবৰ্গ আমাৰ তৰফৰ পৰা আমি তেখেতসকলক সুসম্পন্ন পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি এই স্মৃতিচাৰণ সভাত উপস্থিত থকা সকলো